এয়া আহিছে আমি ইলেকশ্যনৰ বাবে এয়া পথাৰে পথাৰে ঘূৰিবলগীয়া হৈছে আৰু কিছুমান মানুহে কয় যে বিজেপি চৰকাৰ মানুহবিলাক দালাল সেইটো নহয় চৰকাৰ বুলিয়ে নহয় আৰু কংগ্ৰেছ চৰকাৰো দালাল থাকে সেইকাৰণে মানে এইবিলাক কথা আলোচনা কৰিব নালাগে সকলোৱে ইউটিউবত চেনেলত চবেই পায় ন আমি বহুত দেখিছোঁ তেনেকুৱা কিন্তু আমি আজিলৈকে এটাও মেছেজ দিয়া নাই কিন্তু আজি এইটো ইউটিউবত দিম বুলি ভাবিছোঁ মোৰ চেনেলৰ পৰা আপোনালোকে কথাটো শুদ্ধ নে অশুদ্ধ বাছি কিনি আপোনালোকে ক'ব এয়া চাওকচোন আপোনালোকে এয়া আহিছে এয়া আমি পথাৰে পথাৰে আমাৰ কিছু 20 জনীমান থাকি আহিছে কাৰণ কেলৈ গধূলি হৈ আহিছে গধূলি হোৱাৰ বাবে সকলোৱে ঘৰে ঘৰে ধূপ চাকি জ্বলাব লাগে সেয়েহে আজি মই ভিডিঅ' অকণমান কৰি লৈছোঁ এয়া আপোনালোকে চাওক আহি আছে এয়া দেখিছেনে বাৰু এয়া লাইন পাতি আহি আছে এওঁলোকক দেখিছে এওঁলোকে কষ্ট কৰিছে আজি দেশৰ বাবে মানুহে ভাবে ৰাজনীতি যি চৰকাৰে উন্নতিৰ কাৰণে উন্নয়ন বিচাৰি আমাক সুবিধা দিছে মহিলাৰ বাবে উন্নয়ন কৰিছে উদ্যমিতা আঁচনি দি সকলোকে সফলতা কৰিছে ঘৰে ঘৰে সুখ আৰু হাঁহি মুখে সকলোকে জীয়াই থাকিবলৈ বিজেপি চৰকাৰে সহায় কৰিছে সেয়েহে বিজেপি চৰকাৰলৈ আমাৰ বহুত বহুত ধন্যবাদ আমিও এই গধূলিলৈকে কষ্ট কৰিছোঁ যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এইবাৰ আকৌ বিপুল ভোটত যে জয়যুক্ত কৰে তাৰে কামনা কৰিলোঁ ধন্যবাদ।